আজি যোৱাকালি নিচিনা আজিও মানে আমাৰ চিৰাং জিলা বিপেকনৰ অফিচত কাজলগাঁও ইয়াত মানে বাক্সা জিলা আৰু ওদালগুৰি জিলাৰ আলেম উলেমা সকলক লৈ আৰু মাদ্ৰাছা টিচাৰসকলক লৈ আলোচনা আছে। সেইটো মেইন উদ্দেশ্যটো আৰু ঘটনাটো হ'ল আগন্তুক যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনত আলেম উলেমা সকলে আমাৰ বিপেক দলক কেনেকে সহায় কৰিব লাগে বা কৰিব পাৰিম ইয়াৰ কথা সেইটো ছাবজেক্ট লৈ পেলাই আলোচনা হ'ব আৰু মাদ্ৰাছা সকলেও বহুত অভাৱ অভিযোগ আছে সেইবিলাক গোটেই কথা আলোচনা হ'ব। তো আমিও কথা দিছো ইহঁতক যে চৰকাৰ আহক, চৰকাৰ আহিলে আপোনালোকক যিখিনি সুযোগ সুবিধা দিব লাগে আমি কৰিম বুলি কথা দিছো। আৰু আজি নতুনকৈ ওদালগুৰি ডিষ্ট্ৰিক্টত দৰং জিলাৰ ভেৰভেৰী অঞ্চল, বৰঝাৰ অঞ্চল আৰু চিনিমাৰী অঞ্চলৰ বহুত সন্মানীয় লোকসকল আহিছে। কোনোবা কংগ্ৰেছ কৰিছিলে, কোনোবা UDF কৰিছিলে, কোনোবা BJP কৰিছিলে। ইহঁতে মুঠতে আমাৰ দলত আজি যোগদান কৰিছে। খুব ভাল। মুঠতে নতুনকৈ 18টা না 19টা গাঁও ভেৰভেৰী, বৰঝাৰ আৰু চিনিমাৰী এই অঞ্চলত ছিনিয়ৰ ব্যক্তি যিসকল পুৰাণা UDF কৰি আছিলে, কংগ্ৰেছ কৰি আছিলে, BJP কৰি আছিলে, ইহঁতে আমাৰ দলত আজি যোগদান কৰিছে। মুঠতে হৰিচিঙা সমষ্টিত সোমাইছে আৰু বাকীটো ৰৌতাত সোমাইছে আৰু কিছু মধুগিৰি সমষ্টিত সোমাইছে। নতুন ধনশিৰি নতুনকৈ যিখিনি গাঁও বা দৰং জিলাৰ পৰা আমাৰ ওদালগুৰি জিলাত সোমাইছে মুঠতে 100ত 90% আমাৰ ছাপোৰ্টাৰ। 100ত 90% আমাৰ ছাপোৰ্টাৰ। ভেৰভেৰী হওক, হৰিচিঙাত হওক, ধনশিৰিত হওক বা মধুবাৰী যিখিনি গাঁও ইয়াত অন্তৰ্ভুক্ত হ'ল দৰং জিলাৰ পৰা আমি খুব ভাল পজিটিভ ৰেছপন্স পাইছে। আউটচাইডাৰ যিখিনি সোমাইছে জিলা হিচাপে যদি ক'বলৈ যাওঁ ওদালগুৰি, বাক্সা, তামুলপুৰ, চিৰাং, কোকৰাঝাৰ কোনখন কেইখন জিলাত আমি ওদালগুৰি জিলাত 10টা সমষ্টি আছে। 10টাৰ ভিতৰত আমি চিয়ৰ 7টা আমি পাওঁ। 2-3টা হাৰিব পাৰে, 7টা সমষ্টিটো আমি পাওঁ। আৰু তামুলপুৰ জিলাত 5টা আছে, 5টাৰ ভিতৰত আমি 3টা পাওঁ। 5 আৰু 3 7 আৰু 10 7-3-10 হ'ল। আৰু এইফালে মুছলপুৰত 3টাৰ ভিতৰত 3টাও 13টা হ'ল। আৰু এইফালে চালবাৰী, মথামগুৰি আৰু চালবাৰী কিমান হ'ল? 15। আৰু এইফালে চিৰাং আৰু ওদালগুৰিত 19টা আছে, 16টা। বহুত হৈ যাব। তাৰ এটা প্ৰশ্ন, মই কমহে কৈছো। 2020ত যেতিয়া UPPL হওক বা BJP হওক, আপুনি 17 বছৰত কেৱল দুৰ্নীতি কৰা বুলি কৈছিল আৰু আপোনাক জেলত পঠাব বুলি কৈছিল। আপোনাক জেলত কিয় পঠাব নোৱাৰিলে? প্ৰমোদৰ কথা, প্ৰমোদৰ কথা, এইটো ৰাইজৰ কথা নহয়। 17 বছৰত মই একো দুৰ্নীতি কৰা নাই, এইটো প্ৰমাণ হৈ গ'ল। গভৰ্ণৰ ডাঙৰীয়া নিজে আহি পেলাই শাসন কৰি গ'ল 9 মাহ। তেতিয়াতো মই যদি কিবা দুৰ্নীতি কৰিছে তেতিয়াই ধৰিলে হয়। প্ৰমোদ বড়োৰ দুৰ্নীতি হিচাপ নাই, আমি কৈ পেলাই হিচাপে কৰিব নোৱাৰে। প্ৰমোদ বড়ো নিজকে জানে। আৰু প্ৰমোদ বড়ো হিচাপে আজি মুঠতে 40টাৰ ভিতৰত বাইচান্স যদি লাখ আছে, যদি লাখ নাই এটাও নাপাব, যদি লাখ আছে এটা দুটা পাব পাৰে। সেইটোৱেই লাখৰ ওপৰত। 2020ত আপোনাৰ সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পিছতো আপোনাৰ আঁতৰাই BJP ৰাজনীতি এইবিলাক আৰু কি কম, আপোনালোকে জানে যে লিলি হোটেল এইবিলাকত কিবা চৰকাৰ হয় নেকি? লিলি হোটেল কিবা চৰকাৰ হয়? এইবাৰো তেনেকুৱা হ'ব পাৰে নেকি? এইবিলাক একবাৰ হৈছে আৰু নহয়। আর এবার পিটিসির বিগ ব্রাদার কোন হবো? কোন বিগ ব্রাদার থাকে? ইয়াত বিটিসিৰ ব্রাদার চাটার নাই, ময়ে আসল। কোনো UPF সিঙ্গেল কারো লগত মিত্ৰতা নাই, কারো লগত আলোচনাও হোৱা নাই। না UDF, না কংগ্ৰেছ, না BJP, না UPPL। UPF 5 বছৰ হৈ আছে, আজিলৈকে কৈ আছে অকলে নিৰ্বাচন কৰিব। বাস 26ৰ কাৰণে আপোনাক 26ৰ কাৰণে অকলে। এই আজি মুখ্যমন্ত্রী আহিব কিবা আজি মুখ্যমন্ত্ৰী আহিব কোকৰাঝাৰত সৌজন্য তেখেতে মুখ্যমন্ত্ৰী লগ নাই কৰিছে নাই 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 চিফ মিনিষ্টাৰ হিচাপে কোকৰাঝাৰতো আহিব, চিৰাঙতো আহিব। বহুত কাম আছে।
অফিচিয়েল কাম আছে বহুত। আজি 3 বছৰ 4 বছৰ হৈ গ'ল, 4 বছৰে হৈ গ'ল। অসমত ক'ত কি কাম হৈছে হোৱা নাই, এইবিলাক ৰিভিউটো হৈয়ে থাকে। লগ কৰিব নেকি আপুনি লগ কৰিব CM-ক? নেকি? প্ৰমোদ বৰাই কৈছে যে আপুনি CM-ক? লাজুক কি নে ভয়াটো মই হ'ল DCF, ইহঁতে হ'ল DCP, কেনেকে লগ হ'ব? মুখ্যমন্ত্ৰী হিচাপে আপুনি লগ নাই, মই DCF হয়, DCF BJP কেনেকে লগ কৰিম? স্যাৰ প্ৰমোদ বৰাই কৈছে যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।